Hello everyone, কি খবৰ সকলোৰে আজি ব্লগটো আৰম্ভ কৰিব লৈছো আজি ব্লগটো ঘৰৰ পৰা আৰম্ভ কৰিম আৰু এতিয়া ৰাতিপুৱা মই দেখিছেনে সজিনা একদম ঘৰৰ সজিনা এয়া চিঙি আনিছো গছৰ পৰা আৰু এয়া এতিয়া মই সজিনাৰ ৰেচিপি এটা বনাম তাৰ পিছত যাম আবেলি উলাই যাম ঘৰৰ ওচৰতে একদম বিহু হৈ আছে আৰু বিহুৰ বতৰ বিহুটো দেখাবই লাগিব গতিকে প্ৰথমতে ৰেচিপিটো কেনেকৈ বনাইলৈ দেখাই লওঁ তাৰ পিছত বিহুত গৈ আপোনালোকক দেখাম বিহুত কি কি প্ৰগ্ৰাম হৈ আছে আহক তোমাৰ ভিডিঅ আৰম্ভ কৰো এয়া সজিনা দেখিছে সজিনা কিডাল মই প্ৰথমতে ধুই লৈ ধুনিয়াকৈ কাটি লৈছো মাজতে কাৰণ বেছি দীঘল থাকিলে সুচ পেলাবলৈ দিগদাৰ হয় তাৰ পাছত এডাল এডালকৈ গুটিখিনি মই ওপৰ বাকলিটো গুছাই লম মানে এনেদৰে সুচ পেলাই লম আৰু এতিয়া প্লেট এখনত মই কেঁচা পিয়াজ এয়া কাটি লৈছো ধনিয়াৰ গুৰি জিৰাৰ গুৰি জালুকৰ গুৰি হালধি আৰু সৰিয়হ আদা নহৰু এনেদৰে ৰাখি লৈছো আৰু গোটেই সৰখিনি প্ৰথমতে পিছি লৈছো ধুনিয়াকৈ মিক্সিত আৰু সৰু কুকাৰতে সজিনা আৰু আলু অকমান গৰম কৰি লৈছো আৰু ইফালে মাছ 3 পিস মই পানীত কেৰাহীত তাত বইল কৰি আছো আৰু এতিয়া পেন এখন লৈ লৈছো আৰু পেনখন গৰম হোৱাত ইয়াত পিয়াজখিনি দি দিছো আৰু পিয়াজখিনি কিছু সময় ৰঙচুৱা হোৱালৈকে ভাজি লৈছো আৰু গুটেখিনি মছলা ইয়াতে ঢালি দি দিছো আৰু মছলাখিনি গুটেখিনি দি কিছু সময় এনেদৰে লৰাই আছো আৰু ইয়াতে আপুনি এতিয়া কি কৰিব লাগিব যেখিনি পিছি লৈছিলো সেই গুটেখিনি সৰিয়হ আমি ইয়াতে দি দিম অকমান পানী দি লৈছো তেতিয়াহে অলপ সৰিয়হখিনি বেছি গুটা হৈ নাথাকে আৰু তেতিয়া কিছু সময় ভাজি থাকিব পাৰিম আৰু ইফালে মাছ প্ৰায় সিজি গৈছে আমাৰ আৰু এইখিনি কিছু সময় ভাজা হোৱাৰ পিছত আমি ইয়াতে সজিনা আৰু আলুখিনি দি দিছো আৰু এনেদৰে কিছু সময় লৰাই থাকি ঢাকন মাৰি দিম আৰু ঢাকন মাৰি ইয়া দেখিছে প্ৰায় আমাৰ ভাজা হৈ গৈছে আৰু এতিয়া ইয়াত প্ৰয়োজন মতে আমি পানী দিলে বৰ অকমান চেনি দি লৈছো মানে অকমান তিতা তিতা ভাৱটো কমি যাব কাৰণে অকমান মই চেনি এক চামুচ দি লৈছো প্ৰথমতে তেলটো দিব পাৰে মই অলপ পিছতে দি দিলো আৰু এতিয়া প্ৰয়োজন মতে পানী দি দিয়াৰ পিছত আমাৰ বেছি কাম নাই সিজি থাকিব আৰু পানীখিনি দি উঠি এখিনি মই সজিনাখিনি যিখিনি সিজাইছিলো হেয়া পানী দিছো আৰু মাছখিনি ডাইৰেক্ট বইল কৰা মাছখিনি পানীখিনিৰ লগত একেলগে দি অলপ সময় লৰাই লৈছো আৰু লৰাই লৈ কিনে ঢাকন মাৰি থৈ দিম আৰু আমাৰ ৰেচিপি ৰেডি হৈ যাব আৰু ইয়া দেখিছে এতিয়া আমি ঢাকন মাৰি দিলো আৰু কিছু সময় উতলিব দিলো আৰু সব উতলি হোৱাৰ পিছত একদম লাষ্টত আপোনালোকক দেখাইছে এয়া আমাৰ ৰেচিপি ৰেডি হৈ গ'ল খাবলৈ কেনেকুৱা হৈছিল জানেনে আপুনি বহুতে টেষ্টি হৈছিল একচুয়ালি আপোনালোকে খাই চাব তেতিয়া গম পাব আৰু মোৰ মানুহজনে খাই বহুত ভাল পাইছে যিহেতু মই একচুয়ালি ফিডবেকটো তেওঁৰ পৰাহে লওঁ দেই কিন্তু তেওঁ আকৌ মিছা কথা নকয় আৰু বেয়া হ'লে বেয়া বুলিয়ে কয় আৰু এতিয়া আমি গুটিকেইটাই লগ হৈ মাইনা মই মানুহজন লগ হৈ ভাত খালো আৰু ভাত খাই উঠি কৈছিলো আপোনালোকক বিহু চাব যাম বুলি আৰু খাই লৈ উঠি গধূলি ইভিনিং মাইনা আৰু মই ওলাই গলো ওচৰতে বিহু হৈ আছিল ইয়া বিহুত আহিলো আৰু বিহুত কি কি প্ৰগ্ৰাম হৈ আছে এতিয়া আপোনালোকক অলপমান দেখাই দিছো আৰু আপোনালোকে ভিডিওটো চোৱাৰ কাৰণে ভাল লাগিছে হেখলৈ চাব এতিয়া বিহু প্ৰগ্ৰামখিনি অলপ চাই লওক আৰু আজি ভিডিওটোতকৈ বেছি দীঘলীয়া নকৰো ভাল লাগিলে লাইক কৰিব আহক বিহুৰ ভিডিওখিনি চাই লওক